কৃষ্ণ আমি যোৱা খণ্ডত আমি নৰকবিলাকৰ বিষয়ে পাই আছিলোঁ। এতিয়াও সেইখিনি খণ্ড আমাৰ শেষ হোৱাই নাই। আমি পালোঁ পাপ অনুসাৰে নৰক যাতনা। তাৰে আমি কিছু যোৱা সপ্তাহত আলোচনা কৰিলোঁ আৰু আজি তাৰ পিছৰ পৰা আমি পদে কেনেকৈ কি কয় চাই যাওঁচোন। ৰাম কাকহ মহিতু সৰ্ব ভক্ষয় নাচাৰ পৰে কৃমি ভোজন নৰকে কুলাংগাৰ। কাৰ কথা ক'লে ইয়াতে আমাক? বলি বিশ্বদেৱ পঞ্চযজ্ঞ ধৰ্ম নিজ, তাকে নিতে নকৰিয়া ভুঞ্জে যিটো দ্বিজ। আমি বলি বিশ্ব পঞ্চযজ্ঞৰ বিষয়ে আমি ইতিমধ্যে আগতে বহুবাৰ আলোচনা কৰিছোঁ। পৰীক্ষিতে কলিক বাসস্থান দিয়া সময়তো এই শব্দকেইটা আমি পাইছিলোঁ, তেতিয়াও আলোচনা কৰিছোঁ। আজি আমি আৰু সেইখিনি আলোচনা নকৰোঁ। যে এই বলি বিশ্ব পঞ্চযজ্ঞ ধৰ্ম এইবিলাক যি আছে আমাৰ কৰিব লগা, সেইটো নকৰি যিজনে নকৰাকৈ ভুঞ্জে বা ভোগ কৰে, কাক সমহিতু সৰ্বভক্ষ অনাচাৰ। কাউৰী সদৃশ বুলি কৈছে তেওঁ। কাউৰী সদৃশ, সৰ্বভক্ষ আৰু অনাচাৰী। বিনিময়ত তেওঁ কোনখন নৰকৰ কি যাতনা ভুগিব লগা হয় সেই কথা আৰু আমাক ইয়াত ক'লে। বোলে পৰে কৃমি ভোজন নৰকে, কৃমি ভোজন নৰকে পৰে কুলাংগাৰ। ঘোৰ কৃমি কুণ্ড গোত লক্ষ্যে প্ৰহৰ, ভুঞ্জে তাতে দুখ হত সহস্ৰ বৎসৰ। ঘোৰ কৃমি কুণ্ড, লক্ষ্যে প্ৰহৰৰ বহল, কৃমিৰে ভৰি থকা এটা কুণ্ড, তাতে শত সহস্ৰ বৎসৰ দুখ ভোগ কৰিব লগা হয় এই বলি বিশ্বদেৱ পঞ্চযজ্ঞ আচৰণ নকৰাকৈ ভোগ কৰা জনে। তাতে কি ক'লে আৰু পিছফালে? কোটি কোটি পলু হৰি ৰক বেৰি খাই, পলু বিনে তাহাৰ ভক্ষণ আন নাই। কৌটি কৌটি পলুৱে শৰীৰ বেৰি বেৰি খায় আৰু নিজেও সেই পলুৰ বাদে আৰু আন কিবা যে খাব তেনেকুৱা দ্ৰব্য বস্তু নাই। গতিকে পলুৱে তেওঁক খায়, তেওঁ পলুকেই খায়, এনেকুৱা এটা অৱস্থাত পৰিণত হয়। ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰি কৰে, বিনা আপদত হামাই নৰধন হৰে। সন্দংস নৰকে যম দুতে পেলাই আনি, চিন্দে মাংস তপত সন্দাসে টানি টানি। এই কথাখিনি আমি যোৱা সপ্তাহত ইতিমধ্যে আলোচনা কৰিছিলোঁ। তথাপি আজি আহিল, যিহেতু আহিল আৰু কথা হ'ল ইয়াত আগতে ক'লে যে বলি বিশ্বদেৱ পঞ্চযজ্ঞ আচৰণ নকৰাকৈ যিটো দ্বিজে ভোগ কৰে সেইবাৰ দ্বিজ বুলি কোৱা হ'ল। আৰু এইবাৰ ক'লে ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰি কৰে, এই দ্বিজ আৰু ব্ৰাহ্মণ, এই কথাবিলাককো আমি অলপমান আলোচনা কৰিব লাগে। দ্বিজ কাক কয়, ব্ৰাহ্মণ কাক কয়, বিপ্ৰ কাক কয়? আচলতে বিপ্ৰও ব্ৰাহ্মণকে কয়, দ্বিজও ব্ৰাহ্মণকে কয় আৰু ব্ৰাহ্মণো ব্ৰাহ্মণকে কয়। তেতিয়াহ'লে তিনিটা শব্দ কিয় ক'ব লগা হয়? বিপ্ৰ বেদ অধ্যয়ন কৰা সময়খিনিৰ কথা। তেওঁ বিপ্ৰ, যিখিনি সময়ত তেওঁ অধ্যয়ন কৰি থাকে, বেদ আদি কোনোবা গুৰুৰ গৃহতে হওক বা ক'ৰবাতে হওক, সেইটো হ'ল বিপ্ৰ। তাৰ পাছত তেওঁ যেতিয়া জানি বুজি, দ্বিজ শব্দৰ অৰ্থটোৱে হ'ল দ্বিতীয় জনম।
অৰ্থাৎ দ্বিজ মানে হ'ল সংস্কাৰ কৰাৰ পাছত, সংস্কাৰ হোৱাৰ পাছত। জন্মতে সংস্কাৰটো নহয়, পিছতে সংস্কাৰ কৰে। এই কিবা কিবি সংস্কাৰী কৰ্মবিলাক কৰে নহয়, আমি দেখিছোঁ জানিছোঁ। এই সংস্কাৰ কৰাৰ পাছত তেওঁ দ্বিজত পৰিণত হয়, আৰু দ্বিজ হৈ সংস্কাৰী হৈ তেওঁ যেতিয়া ব্ৰহ্মক জানিব তেতিয়া ব্ৰাহ্মণত পৰিণত হয়। গতিকে এজন ব্যক্তিয়ে এই তিনিটা নামৰ মানে তিনিটা নাম পায়। এতিয়া আমাক ক'লে কি, ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰি কৰে বিনা আপদত সামান্যৰ ধন হৰে। ব্ৰাহ্মণ আমি আগতেও ক'লোঁ, সিদিনাও ক'লোঁ, আজিও কওঁ যে ব্ৰাহ্মণৰ লক্ষণবিলাক আমাক ইতিমধ্যে আমি পাইছোঁ যোৱা আগৰ খণ্ডবিলাকত, যে আনে কৰা কৃষিৰ যেতিয়া শস্য গৃহস্থই কাটি লৈ যাব, তাৰ পৰা যিখিনি সৰি পৰে পথাৰত সেইখিনি বুটলি আনি তাৰ পৰা ধানৰ পৰা চাউল বা আনৰ পৰা কিবা উলিয়াই সেইখিনি প্ৰথমতে ভগৱন্তক অৰ্পণ কৰি তাৰ পাছত তেওঁ ভগৱন্তৰ প্ৰসাদখিনি ভোগ কৰে। এনেকুৱা এজন ব্যক্তি যাক ব্ৰাহ্মণ বুলি কোৱা হয়। সেই ব্ৰাহ্মণৰ যদি কোনোবাই সুবৰ্ণক হৰণ কৰে তেতিয়াহ'লে, আৰু বা বিনা আপদত কোনো আপদ নোহোৱাকৈ যদি কোনোবা সামান্যজনৰ ধন হৰণ কৰে তেতিয়া সন্দংশ এই নামৰ নৰকত জমদূতে পেলাই আনি গাৰ মাংস চিপনাৰে টানি টানি মানে কষ্ট দিয়ে, শাস্তি দিয়ে। সহয় অগম্য পাপ যিজনে আচৰে, যিটো স্ত্ৰী অগম্য নৰে ৰতি কৰে। লোহাৰ প্ৰতিমা অগ্নিবৰ্ণ কৰি তাৱে, চাবুকে কোবাই নিয়া তাকে হাৱতাৱে। অগম্যাগমন, যোনফালে গমন কৰিব নাপায় সেই বস্তুটোকে কোৱা হয় অগম্য গমন। এই অগম্যাগমন, যাব নলগা ঠাইত যোৱাটো, অৰ্থাৎ এজন পুৰুষে আন কোনোবা স্ত্ৰীৰ গৃহত পাপ মনেৰে যোৱা যিটো কৰ্ম সেইটোক অগম্যাগমন বুলি কয়। আৰু যদি কোনোবা তিৰোতাই ঠিক তেওঁ যদি সেনেকৈ অগম্য যাব নলগা কোনোবা পুৰুষত যাই ৰতি কৰে, লোহাৰ ঠিক তেনেকুৱা প্ৰতিমা বৰ্ণাই সেই প্ৰতিমাক জুইত গৰম কৰি ৰঙা কৰি লোৱাৰ পাছত চাবুকে কোবাই কোবাই নি সেই প্ৰতিমাক সাৱটিব দিয়ে। জাতি অন্ত জাতি কোন বাছে মন্দমতি, পৰ দ্বাৰা পাপত সততে কৰে ৰতি। পৰমলম পত পাপী একোৱে নবাছে, বান্ধে তাক বজ্ৰকূট শিমলি ৰগাছে। জাতি নিজ জাতি একোৱেই বাজ বিচাৰ নকৰে, কেৱল পৰ দ্বাৰা মানে ভাৰ্জা, পৰ মানে তো জানে বেলেগৰ ভাৰ্জা হৰণত কেৱল ৰতি কৰি থাকে বা সেইফালে মতি থাকে। পৰম লম্পদ সেই পাপী পুৰুষে বাজ বিচাৰ একো নকৰাকৈ এইবিলাক কৰ্মত লিপ্ত হ'লে তাক যমদূতে কৰে কি, বজ্ৰকূট শিমলিৰ গাছত বান্ধি থয়। কাইটীয়া শিমলিৰ গছবিলাক কাইটীয়া, গলত লগায়া দোলহ ওপৰ কটানে, বান্ধি পাৱে আজুৰি তলক লাগি আনে। শৰীৰৰ মাংস চিন্দে নথাকে চেতনা, কতবা বৰিষ ভুঞ্জে পাতকি যাতনা। গলত ৰছী লগাই সেই বজ্ৰকূট শিমলিৰ গাছত ওপৰৰ ফালে টানি লৈ যায় আৰু তাৰ পৰা ভৰিত ৰছী লগাই তলফালে আজুৰি আনে। এনেকুৱা কৰোঁতে কৰোঁতে শৰীৰৰ যিবিলাক মাংসবিলাক চিৰা হৈ যায়, চেতনা হেৰাই পেলাব লগা অৱস্থা হয়। এনেকুৱাকৈ কতবা বৰিষ যাতনা ভুগিব লাগে, তাৰ কোনো নিৰ্ধাৰিত সময় নাই। নিজ জাতি কথাটো এইকাৰণে আহিলে, জাতি আমাৰ সাধাৰণতে জাতি কৰ্মসূত্ৰে চাৰিটা। এতিয়া ব্ৰাহ্মণ উচ্চ জাতি, শূদ্ৰ নিজ জাতি, এই শূদ্ৰৰ আৰু 34 জাতি আছে।
শূদ্ৰৰ জাতি 34 জাতি আছে। আমাৰ কীৰ্তনে 34 জাতি বুলি কয়। যে 34 জাতিত নিশ্চয় কোনোবা উচ্চ নিচ আছে জাতিৰ। এতিয়া কথাটো হ'ল কি, এই যে যদি তেওঁ ব্ৰাহ্মণ হয়, তেওঁ যদি শূদ্ৰ ঘৰত গমন কৰে এইটো কথা, আৰু যদি শূদ্ৰ হয় ব্ৰাহ্মণৰ ঘৰত গমন কৰে এইটো। গতিকে জাতিৰ জাতি কৰ্ম অনুসাৰে চাৰিটাৰ ভিতৰত উচ্চ জাতি কোৱা হয় ব্ৰাহ্মণক। কাৰণ এইকাৰণে উচ্চ জাতি ব্ৰাহ্মণক কয়। জন্মসূত্ৰে ব্ৰাহ্মণ কিন্তু উচ্চ নহয়, আমিও নকওঁ। জন্মসূত্ৰে কোনোবা বাপেক ব্ৰাহ্মণ কাৰণে তেওঁৰ পুতেকজন ব্ৰাহ্মণ নহ'বও পাৰে। ব্ৰহ্মগুণ থাকিলেই ব্ৰাহ্মণ। এতিয়া ব্ৰহ্মক জানন্তি এটি ব্ৰাহ্মণ, যি ব্ৰাহ্মণে ব্ৰহ্মক চিনি পায় তেওঁৱে ব্ৰাহ্মণ। এতিয়া কথাবিলাক ক'লে মানে কি হ'ব, কোনোবা আমাক আপত্তি কৰিব কি আজিকালি যিবিলাক আমি যাক ব্ৰাহ্মণ বুলি কওঁ বা বামুণ যিটো শব্দ কওঁ, ব্ৰাহ্মণ যিটো কওঁ, তেওঁলোকে কিন্তু ব্ৰহ্মৰ কথা একাষাৰো নকয়, কেৱল বেলেগ পূজা পাৰ্বণৰ কথাহে কয়। তাৰমানে তেওঁলোকে ব্ৰহ্মক নাজানেই। এইটো এই কথা ক'ব নাপায়, তথাপিতো ওলাল কাৰণে ক'লোঁ। ব্ৰহ্মক জানিলেহে ব্ৰাহ্মণ। ব্ৰহ্ম কোন? ভগৱন্ত। সেইকাৰণে কয় জন্মতে সকলোৱে শূদ্ৰ। জন্ম ব্ৰাহ্মণৰ বেলেগকৈ নাই, জন্মতে সকলোৱে শূদ্ৰ। বেদ অধ্যয়ন কৰি থাকিলে বিপ্ৰ, সংস্কাৰৰ পাছত দ্বিজ, ব্ৰহ্মক জানিলে ব্ৰাহ্মণ। গতিকে জন্মতে সকলোৱে শূদ্ৰ। এজন উপজিয়ে তেওঁ ব্ৰাহ্মণ বা কি হ'ব নোৱাৰে, তেওঁৰ কৰ্মই তেওঁক কি কৰিব সেইটো চিনাক্ত হৈ যায়। সেইটো আমাৰ কৰ্মই কৰিব। আমাৰ আজিকালি পৰিছে কি জন্মসূত্ৰে এটা জাতি পায়। এইটো হৈছে মানে আমাৰ পৰম্পৰা। বাপেক যদি কিবা কাৰণত ব্ৰাহ্মণৰ ঘৰৰ পৰা হয় তেওঁ ব্ৰাহ্মণ হ'ব। আৰু আমি দীপ হালৈ কেতিয়াও আমাৰ সমাজে ব্ৰাহ্মণ স্বীকৃতি নিদিয়ে। মই মোৰ কথাটো এইকাৰণে কৈছোঁ, কাকনো কম নহ'লে, বেলেগ কাক কম, নিজকে ক'লোঁ। মই ব্ৰহ্মক জানিলোৱেই যেনিবা, তথাপি কিন্তু আপোনালোকৰ এই সমাজে মোক ব্ৰাহ্মণ স্বীকৃতি নিদিয়ে। আৰু তেওঁ ব্ৰহ্মক নাজানাকৈ যেনিবা যদি জন্মসূত্ৰে তেওঁ ব্ৰাহ্মণৰ ঘৰত জন্মিছে, তেওঁ আপুনি উপজিয়ে ব্ৰাহ্মণ, এইটোতো হ'ব নোৱাৰে। হৰাম লাজ কাজ এৰি পশু যেন চেঁচাৰি, সহজিতো মন্দমতি দিজে হৰে পৰ নাৰী, পৰে তেজ পূজ বিষ্ঠা মূত্ৰৰ সাগৰে, সহস্ৰ বৎসৰ মানে তাকে ভুঞ্জি মৰে। লাজ কাজ এৰি পশুৰ নিচিনাকে, পশু শব্দটো কিয় ক'লে, পশুৰ কোনো জাত পাত নাই। গৰু বুলি ক'লে গৰুৱেই, গৰুৰ কিবা জাতি আছে নেকি, এইটো অমুক জাতিৰ গৰু, এইটো অমুক জাতিৰ গৰু। দুটা জাতি, এটা হ'ল মানে গাই, এটা বলদ, দুটাই জাতি, এটা স্ত্ৰী এটা পুং। এই পশুৰটো জাতি নাথাকে, কিন্তু মানুহে আমি জাতিত পৰিণত হৈছোঁ আমাৰ কৰ্মৰ মাধ্যমেৰে। এতিয়া ইয়াত ক'লে কি, যিটো মন্দমতি দ্বিজে হৰে পৰ নাৰী, ইয়াত কিন্তু বিপ্ৰ বুলিও কোৱা নাই, ব্ৰাহ্মণ বুলিও কোৱা নাই, দ্বিজ বুলি কৈছে। দ্বিজ মানে তেওঁ সংস্কাৰী হোৱাৰ পাছত যদি তেওঁ অসংস্কাৰ কৰিব যায়, চাওকচোন কথাটো, ইয়াত বিপ্ৰ শব্দটো কোৱা নাই, ব্ৰাহ্মণটোও কোৱা নাই, দ্বিজ বুলি কৈছে। এই দ্বিজ বুলি কোৱাৰ মাজতে এইটো যে সংস্কাৰ হৈছা যেতিয়া তুমি সংস্কাৰত চলিবা। তুমি সংস্কাৰ কিয় হ'লা, যদি সংস্কাৰত নচলাই, সেইকাৰণে দ্বিজ শব্দটো কোৱা হ'ল। এই দ্বিজ বুলি কওঁতে কিন্তু অকল যে সেই ব্ৰাহ্মণ কুলৰ কোনোবা এজন কথা কোৱা নাই। আমি যিবিলাকে সংস্কাৰী হৈছোঁ, আচলতে আমিও যদি শৰণ গ্ৰহণ কৰিছোঁ, ভজন গ্ৰহণ কৰিছোঁ, যদি সংসাৰত চলিব লগা আমি যদি সেই অনুসাৰে যদি আমি সংস্কাৰটো কৰিছোঁ, তেতিয়াহ'লে সংস্কাৰ হোৱাৰ পাছত আমিও দ্বিজত পৰিণত হৈছোঁ। গতিকে দ্বিজত পৰিণত হৈ যদি আমি সেই সংস্কাৰটো পাহৰি যাওঁ, তেতিয়া আমি শাস্তি পাম নে নাই? কিয় হৈছিলা তুমি? তোমাকতো হ'বৰ কাৰণে কোনো বাধ্য কৰা নাছিলে, তুমি সংস্কাৰী হৈ অসংস্কাৰ কিয় কৰিলা? এই কথাবিলাক হ'ল যিটো মন্দমাতি দিজে হৰে পৰ নাৰী, পৰে তেজ পূজ বিষ্ঠা মূত্ৰৰ সাগৰে, সহস্ৰ বৎসৰ মানে তাকে ভুঞ্জি মৰে। আৰু সেনেকুৱাজনৰ শাস্তি হ'ল এইটো, তেজে পূজে ভৰি থকা, বিষ্ঠা মূত্ৰই ভৰি থকা সাগৰৰ নিচিনা এটা গভীৰ কিবা এটা কুণ্ডত সহস্ৰ বছৰ সেইবিলাক ভোগ কৰি মৰে। সহ বেদৰ বিহিত বিনেহে মাৰে পশু হানি,
অন্তকালে জমদূতে তাক পোতে আনি বেঢ়ি কন্দিয়াই মাৰে নাহিকে নিস্তাৰ প্ৰাণ নিৰোধত ভুঞ্জে অনেক নিকাৰ। আমাৰ বেদবিলাকে কিছুমান নীতি বান্ধি দিছিলে, বেদবিলাকে কিছুমান নীতি বান্ধি দিছিলে। আমি এইটো পাইছোঁ, ক'ত পাইছোঁ আমি, যে পুৰঞ্জন উপাখ্যানত পাইছোঁ যে যজ্ঞত যিখিনি মাংসৰ দৰকাৰ হয় সিমানখিনি স্বীকাৰ কৰাটো বেদে বান্ধি দিয়া নিয়ম। তাতকৈ ওপৰত যদি স্বীকাৰ কৰে এইটো পাপ। কিন্তু আচলতে বেদবিলাকে কি নিয়ম বান্ধি দিছে, কি নিয়ম বান্ধি দিয়া নাই, এই কথাষাৰকলৈকে আমি যাবই নালাগে। আমাৰ কথা হ'ব লাগে, ভগৱন্ত কৃষ্ণই কৈ আছে সমস্ত ভূতকে বিষ্ণু বুদ্ধি কৰি, সমস্ত জীৱক যদি বিষ্ণু বুদ্ধি কৰিব আমাক কৃষ্ণ গুৰুজনাই, কৃষ্ণ বা আমাক ভগৱন্ত কৃষ্ণ বা গুৰুজনা শংকৰদেৱে আমাক যদি উপদেশ দিছে যে সবাকো পুজিবা তুমি বিষ্ণু বুদ্ধি কৰি, তেতিয়াহ'লে আমি সেই জীৱটোকো বিষ্ণু বুদ্ধিয়ে কৰিব লাগিব। বেদে কি নিয়ম দিছে আমাৰ এইটো মানে বিচাৰ কৰাৰ এই কীৰ্তন বা ভাগৱতৰ মতে কোনো প্ৰয়োজনেই নাই। তথাপি কোনোবাই যদি বেদৰ বিহিত নিয়ম মতে চলে, তেওঁৰ কথা আমি কৈছোঁ যে বেদৰ বিহিত বিনে, বেদে কৈ দিয়া নিয়মৰ বাহিৰে মাৰে পশু হানি, তাতকৈ অতিৰিক্ত কিবা মাৰে অন্তকালে জমদূতে তাক পোতে আনি, গাঁত খান্দি পোতে বোলে। বেঢ়ি কন্দিয়াই মাৰে নাহিকে নিস্তাৰ প্ৰাণ নিৰোধত ভুঞ্জে অনেক নিকাৰ। যেতিয়া আমাৰ ধৰক আমিতো আৰু সদায় এনেকৈ নাথাকোঁ, আমিও একদিন যাম, আমাৰ প্ৰাণ ইয়াৰ পৰা আমাৰ শৰীৰৰ পৰা ওলাই যাব। সেইখিনি সময়ত কিছুমান চাবচোন আমাৰ মাজতে দেখা পাওঁ, একো নাই, কালিলৈকে হাঁহি মাতি আছিলোঁ, আজি শুনিলোঁ মৰিল বোলে। চাওকচোন। আৰু কিছুমান চাবচোন বছৰ বছৰ মাহ পৰি থাকিব লগা হয়, যাৰ কাৰণে নেকি মৰিবৰ কাৰণে ভগৱানক খাটিব লগা হয়। কেনেকুৱা, আমি ভাবিলে কেনেকুৱা লাগে। গতিকে এই যে প্ৰাণ নিৰোধৰ সময়ত অনেক নিকাৰ ভুঞ্জিব লগা হয়, কি কৰিব, শাস্ত্ৰই আমাক বুজাই কৈ আছে, আমিহে বুজি নাপাওঁ। ভূত প্ৰেত পুঁজি যিটো কাটে হংস চাগ, বৈষ্মহ নৰকে পৰে দুতেনেৰে লাগ, কৰে খণ্ড খণ্ড তাক হাতে খান্দা ধৰি, দুখ ভুঞ্জি বাক লাগি যিয়ে মৰি মৰি। ভূত প্ৰেত এইবিলাককো পূজা কৰা কিছু মানুহ আছে, যিবিলাক মানুহে ভূত প্ৰেত বিশ্বাস কৰে আৰু ভূত প্ৰেতক পূজা কৰে। পূজা কৰিব লাগিলে সেই ভূত প্ৰেত সন্তুষ্ট হওক বুলি হাঁহ ছাগলী এইবিলাক কাটি তেজ সেইবিলাকৰ নামত উৎসৰ্গা কৰে। এই যে ভূত প্ৰেত পুঁজি যিটো কাটে হংস চাগ, বৈষ্মহ নৰকে পৰে দুতেনেৰে লাগ, সেনেকুৱাজন এই বৈষ্মহ নামৰ যিখন নৰক, এই নৰকত তেওঁ পৰিব লগা হয়। আৰু তাতে দুতে কৰে কি, খণ্ড খণ্ড কৰি খান্দা ধৰি কাটে, আৰু দুখ ভুঞ্জিবৰ কাৰণে জীয়াই থাকে, দুখ ভুঞ্জিবৰ কাৰণে জীয়াই থাকে, মৰি মৰি জীয়াই থাকে। মানে জীয়াই থকা নামহে মাত্ৰ, কিন্তু আচলতে জীয়াই আছে কিন্তু মৰা লেখীয়া, বহুত কষ্টৰ ভিতৰত জীয়াই আছে, এনেকুৱা এটা পৰিণতি পায়। হৰাম যিটো নিজ ভাৰ্যাক ব্ৰাহ্মণয় নাচাৰ, সকামে মোহয়া কৰে মুখত শৃংগাৰ, লাল ভক্ষ নৰকত পৰে পাপ কৰি, পিয়াও এৰে তখতাক জমদূতে ধৰি। পুৰুষ আৰু তিৰোতা এগৰাকীক স্বামী কোৱা হয়, এগৰাকীক ভাৰ্যা কোৱা হয়। এই পুৰুষ আৰু তিৰোতাগৰাকীয়ে শৃংগাৰ কৰিবৰ কাৰণে নাম উল্লেখ নকৰাকৈ আমি কথাখিনি ক'ব পাৰোঁ বিভিন্ন স্থান আছে।
গতিকে আমি যদি সেই স্থানবিলাক যদি অতিক্ৰম কৰি যায়, যিটো মুখত যদি আমি শৃংগাৰ কৰাৰ কথা কৈছে এই ব্ৰাহ্মণ পুৰুষে, তেনেহ'লে মুখত শৃংগাৰ কৰাৰ বিনিময়ত কি হয়, লাল ভক্ষ নৰকত পৰিব লগা হয়। সেই পাপৰ বিনিময়ত পিয়াৱে ৰেতহ তাক যমদূতে ধৰি। চাওকচোন কেনেকুৱা কেনেকুৱা শাস্তিৰ বিষয়ে আমাক ইয়াত কৈছে। গৃহ দাহ কৰে যিটো বিষ দিয়া মাৰে, সকলোৰে গ্ৰাম দেশ যিটো দুষ্ট দুৰাচাৰে, অসংখ্য কুকুৰে বেৰি বজ্ৰ যেন দান্ত, অন্তকালে কামুৰি আজুৰি চিন্দে আন্ত। গৃহত জুই লগাই দিয়া, খোৱা বস্তুত বিষ মিহলাই খুৱাই দিয়া, আৰু গ্ৰাম দেশ এইবিলাক লুটপাত কৰা, এনেকুৱা এনেকুৱা যিবিলাক অন্যায় কৰ্ম, যিবিলাক পাপ কৰ্ম, এই পাপ কৰ্মৰ ফলত কি ভোগ কৰিব লগা হয়, যেন বজ্ৰ সদৃশ দাঁতৰ বিভিন্ন কুকুৰে বেঢ়ি বেঢ়ি কামোৰে, আজুৰি আজুৰি মাংস চিৰাচিৰি কৰে। ইমানখিনিলৈকে আমি বুজি পালোঁ। যিখিনি আমাৰ এই নেদেখা চুৰ কৰি হোৱা কৰ্ম, কোনেনো ক'ব এইবিলাক কথা জানো কোনোবাই স্বীকাৰ কৰিব যে মই পৰস্ত্ৰী গমন কৰিছোঁ বা মই কাৰোবাক কিবা অন্যায় কৰিছোঁ, এইবিলাক নকয়। কিন্তু এটা সদায় দেখি থকা সত্য কথা ক'ব ইয়াতে, যিখিনি কথা আমি সচৰাচৰ আমি দেখি থাকোঁ সমাজত, সেইহাৰ কথা ক'ব ওলাইছে এইবাৰ। ৰাম সাক্ষী হৈয়া সভাত সত্য বোলে বাণী, ক্ৰয় বিক্ৰয়ত মিছা মাতে যিটো প্ৰাণী, সতেক যোজন ওপৰকনে ধৰি, শিলাত পেলাৱে দুটে হেথ মুণ্ড কৰি। এতিয়া আমি এদিন কৈছিলোঁ কথাষাৰ যে এক শ্ৰেণীৰ মানুহে এই সাক্ষ্য দিয়েই জীৱন নিৰ্বাহ কৰি আছে। কোৰ্ট কাছাৰীত এনেকুৱা মানুহ বহুত বিচাৰি পোৱা যায়। 1000 টকা 500 টকা দিলে সাক্ষী কৰি দিয়ে। সাক্ষীটো কৰাৰ বিনিময়ত কাৰোবাৰ যে কিবা ক্ষতি হ'ব তেওঁৰ লক্ষ্য নাই, তেওঁ যে 500 টকা বা 1000 টকা পাব তেওঁৰ লক্ষ্য এইটো। এতিয়া এই কথাষাৰ মই এদিন কৈছিলোঁ ইয়াতে জমনি আকাৰে কৈছিলোঁ কথাষাৰ, যে এনেকুৱা এক খেতি পথাৰত এঘৰ মানুহৰ গৰুৱে তেওঁলোকৰ খেতি ধান খাইছে। আমাৰ লক্ষ্য এইটোৱে হ'ব, ধানটো গৰুৱে খাব যেনিবা, নে কিবা খাব নেকি। এতিয়া আমি কিহে ধানটো খাইছে নকওঁ, ধানটো কিহে খালে এইটো কথা নকওঁ, কথাখিনি কৈ যাওঁ এনেকুৱাকৈ যে দুঘৰ মানুহৰ মাজত কাজিয়া লাগিল। কি বোলে কাজিয়াৰ মূলতে হ'ল তেওঁলোকৰ খেতিৰ ধানখিনি তেওঁলোকৰ কিবা এটা জীৱই মানে খাইছে বা নষ্ট কৰিছে। এই কথাখিনিকে লৈ কাজিয়া লাগিল। কাজিয়াৰ পিছত যাই গাঁৱত মেল বহিল, বিচাৰ বহিল। এই বিচাৰত এতিয়া সাক্ষী দিব এজনে, তেওঁ মিছা কথা কোৱা নাই নহয়, মই দেখিছোঁ নহয়, দেখা সাক্ষী ওলালে। তেতিয়া এই বিচাৰকজনে কৈছে, তুমি যদি দেখিছা, তুমি কেনেকৈ দেখিছা, কেনেকুৱা জীৱ, কেনেকুৱা কিমান অসমক কৈ দিয়াচোন। সি চিধাই কৈ দিলে নহয়, ইমানমান হ'ব বুলি কওঁতে কাজিয়া লাগিছে কিহৰ কাৰণে, হাঁহৰ কাৰণে। হাঁহে খাইছে ধান। তেতিয়া ৰাইজে হাঁহি পেলাই ক'লে, ই হাঁহ কেতিয়াবা ইমান ওখ দেখিছে ৰাইজ? বোলো আপোনালোকে ৰ'বচোন, অধৈৰ্য কি হৈছে, মই ওখটো ক'ব যাওঁতে এইখন হাত দিয়াই নাই, এইখন হাত দিলেহে হাতটো ইমান ওখ হ'ব। তাৰমানে এই হ'ল সাক্ষ্য প্ৰদান। গতিকে এনেকুৱা চলি থাকে সমাজত বা কোৰ্ট কাছাৰীতে। কথাবিলাক হ'ল এই যে চলি থাকিল, এতিয়া সেইটোতো এটা শাস্তি হ'ব লাগিব। কাৰণ ইয়াত সেইকাৰণে সেইটো শাস্তিৰ কথাও কৈছে ইয়াতে, যে সাক্ষী হৈ সভাত অসত্য কথা কয়, কিনা বেচা কাৰ্যত মিছা কয়। মানে বহুত কিবা লাভৰ আশাতে হওক বা বেয়া বস্তু ভাল কৰি বেচিবৰ কাৰণে হওক মিছা কথা কয়। সেইবিলাকৰো শাস্তি আছে। এনেকুৱা কৈছে ইয়াতে যে সতেক যোজন ওপৰকনে ধৰি,
শিলাত পেলাৱে দুটে হেথ মুণ্ড কৰি হৰাম হয় অবিচি নৰকে হিতু শুক্ল শিলা খণ্ড চূৰ্ণাকৃত হয়ে পৰি পাপে কৰে দণ্ড দুনাই দুনাই তুলিয়া পেলাৱে অধমুখে নযায় প্ৰাণ তথাপি দুষ্মহ মহাদুখে অবিচি নামৰ নৰকৰ সেই বগা বগা শিলাখণ্ডত এই উঠাই এই পেলাই এনেকুৱা কৰি কৰি চূৰ্ণাকৃত কৰি পেলাই দণ্ড দি দি তথাপি কিন্তু প্ৰাণ যাব নোখোজে যাতনা ভোগ কৰি থাকে সহ বিপ্ৰ পত্নী যিটো কৰে সুৰাপান অন্তকালে যমদূতে দুইৰলৈৱে প্ৰাণ চিত কৰি পেলাই হৃদয়ত জান্তি ভৰি ইয়াৱে তপত লোহা জলময় কৰি এই কোনোবা বিপ্ৰ বা বিপ্ৰৰ পত্নী এতিয়া বিপ্ৰ কাকতো আমি আগতে বহুবাৰ ক'লোৱেই সেই একেষাৰ কথাকে বাৰ বাৰ কৈ থকাৰ প্ৰয়োজন নাথাকে সেনেকুৱা বিপ্ৰ বা বিপ্ৰৰ পত্নীয়ে যদি মিলি সুৰাপান কৰে শেষ কালত যমদূতে তাহাঁতৰ প্ৰাণ লৈ কি কৰে লোহা গলাই লৈ সোমাই দিয়ে মানে পান কৰাই দিয়ে সজন্ম কৰ্ম বিদ্যা তপে বাঢ়ে অহংকাৰ বোলে মত কৰিবৰ কোন আছে আৰ সেহি পাপে খাৰ কৰ্দমত পৰে আতি ধৰি যমদূতে হেথ মুণ্ডে কৰে শাস্তি এই কথাষাৰকে আমি ইতিমধ্যে আগতে বহুবাৰ এনেকুৱা কথা কোৱা গৈছে যে জন্ম কৰ্ম বিদ্যা তপ এইবিলাক আমাৰ একোটা একোটা অহংকাৰৰ স্থল জন্ম বুলি কওঁতে কি মই নিজে যদি আমি যে উচ্চ জাতি বুলি ক'লোঁ অলপ আগতে সেনেকুৱা জাতিত যদি মই জন্মিলোঁ হয় মোৰ যদি উপাধিটো হালৈ নহয় মহন্ত হ'লে হয় মোৰ যদি উপাধিটো হালৈ নহয় মহন্ত হোৱা হ'লে হয় সমাজৰ 10জনে মোক অলপ বেছি ভাল পালে হয় কাৰণ মই মহন্ত জানো নাজানো মহন্তৰ ব্যৱহাৰ আচাৰ থাকক নাথাকক মোৰ জন্মসূত্ৰে যদি মই মহন্ত হওঁ মই কৈও ভাল পাওঁ কিন্তু আৰু যদি মোৰ উপাধিটো যদি কিবা এটা আমাৰ মানে একেবাৰে ক্ষুদ্ৰ কিবা পৰি যায় নিজকে ক'ব শংকা লগা এটা অৱস্থা হয় মোৰ যদি বৰণটো এই কলা বৰণ নহয় যদি মই বগা বৰণৰ হ'লো হয় তেতিয়াও মোৰ অলপমান এই কলাতকৈ অলপ বেছি বাহাদুৰি থাকিলে হয় দেখিবৰ কাৰণে যদি মই অলপ ধুনীয়া হ'লো হয় ইয়াত কৰি তেতিয়া মই আৰু অলপ বাহাদুৰি থাকিলে হয় দেখিবৰ কাৰণে ধুনীয়া হ'লে 10জনে ক'ব বা ইমান ধুনীয়া ভকতজন ইমান বগা এতিয়া মোক ক'বৰ কাৰণে কি আছে মোৰ দেখিবৰ কলা ৰূপো নাই এই কথাটো কিয় ক'লোঁ মই নিজক লৈ কোৱা নাই কথাখিনি এই কথাষাৰ ক'লোঁ কি সেনেকুৱা জন্মত যদি মই পাওঁ তেতিয়াও মোৰ এটা অহংকাৰৰ স্থান থাকে মই যদি ভাল কিবা এটা কৰ্ম কৰোঁ ভাল কৰ্ম মানে সমাজৰ উপকাৰৰ অহা কৰ্মৰ কথা কোৱা নাই অলপ বেছি টকা পইচা পোৱা কৰ্ম যদি কৰোঁ তেতিয়াও মোৰ এটা অহংকাৰ মই যদি বেছি মোৰ নামটোৰ কাষত যদি একেবাৰে বহুকেইটা ডিগ্ৰী লেখা যায় ডিগ্ৰী আগতে লিখি দিছিল দে আজিকালি নিলিখে নেকি নাজানো নামটো লিখি তাৰ কাষত কি BA MA কিবা কিবি এইবিলাক লিখি দিয়ে গতিকে এই যদি বিদ্যা সেইটো এটা অহংকাৰৰ স্থান গতিকে জন্ম কৰ্ম বিদ্যা তপে বাঢ়ে অহংকাৰ বোলে মোত কৰি কোন বৰ আছে আৰু মোত কৰি ভাল মোত কৰি ডাঙৰ মোত কৰি জানা মোত কৰি ধুনীয়া আৰু অহংকাৰ কোন আছে এইবিলাক অহংকাৰ নহয় জানো এই অহংকাৰবিলাকৰো কিন্তু এটা শাস্তি আছে সেই পাপে খাৰ কৰ্দমত পৰে আতি ধৰি যমদূতে হেথ মুণ্ডে কৰে শাস্তি হৰাম ভৈৰৱক পূজে যিটো মনুষ্যক মাৰি
ডাইনী হয়া মনুষ্যক খাই যিটো নাৰী অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ে তাৰ কৰে কিল কিল বুকে হানিয়া কুঠাৰ। এইবিলাক বাৰু আজিকালি মানুহে অলপমান বুজি পাইছে নেকি? আজিকালিৰ মানুহে ইমানখিনি নকৰে, তথাপিতো দুই এটা খবৰ কাগজত পোৱা যায়। অলপতে বাতৰিত পাইছিলোঁ যে কামাখ্যাতো বোলে নৰবলি কৰিছিল কোনোবাই। এই বাতৰিত পাইছিলোঁ, সঁচা মিছা নাজানো। গতিকে ভৈৰৱক পূজে যিটো মনুষ্যক মাৰি, মানুহ বলি দি যদি কোনোবা এইবিলাক কৰে, আৰু ডাইনী এই শব্দটো কিন্তু আছে আজিও কিছুমান ভিতৰুৱা ক্ষেত্ৰত ঠাইত। এই ডাইনী হয় মনুষ্যক খাই যিটো নাৰী অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ে তাৰ কৰে কিল কিল বুকে হানিয়া কুঠাৰ। গতিকে এই বস্তুবিলাক, এইবিলাক বিশ্বাসবিলাক যদি কোনোবাই কৰে তাৰ কিন্তু শেষকালে শাস্তি নিশ্চয়কৈ আছে। বৃক্ষত বসৱে পক্ষী মাৰি বিন্ধি কোলে তাক যমদূতে ধৰি বৈখাৱে ত্ৰিশূলে ক্ষুধায়ে তৃষ্ণায়ে আতি তাৰ প্ৰাণ যায় বজ্ৰদন্ত বকে কাকে তাৰ মাংস খায়। পক্ষী চিকাৰটোতো এটা সাধাৰণ কথা নিচিনা হৈছে। বৃক্ষত পৰি থাকে পক্ষীয়ে, বাঁহ বান্ধিবা এনেই পৰি থাকে, হাতৰ ধনুশৰ লৈও সেই পক্ষীক চিকাৰ কৰে। তাৰ বিনিময়ত তেওঁ কি শাস্তি ভোগ কৰিব লগা হয়? এই যমদূতে ত্ৰিশূলত তেওঁক বহাই শাস্তি দিয়ে। ভোকে পিয়াহে প্ৰাণ যাব লগা অৱস্থা হয়, আৰু বজ্ৰসম দাঁতৰ বগলী কাউৰী এইবিলাকে গাৰ মাংস খায়। লোকক লগাৱে ভয় যিটো মন্দমতি দণ্ড শোক নৰকত তাৰ হৈ স্থিতি পঞ্চমমুখীয়া সৰ্পে তাক বেৰি খাই এন্দুৰক যেন চবাই সৰ্পে পায়। গতিকে জীৱক সদায় ভয়ৰ পৰা ত্ৰাণ কৰিব লাগে। জীৱ ভয়ত পৰি থাকে, এই ভয়ত পৰি থকা জীৱক ভয়ৰ পৰা ৰক্ষা কৰিব লাগে। এইটো হ'ল মানুহ হিচাপে আমাৰ ধৰ্ম। কিন্তু সেনেকুৱা মানুহ হৈও যদি আমি ভয়ৰ পৰা ৰক্ষা কৰিম দূৰৰ কথা, ভয় খুৱাইহে দিওঁ, তেতিয়াও দোষ আছে। দণ্ডশোক নৰকত তেওঁৰ স্থিতি হয়, আৰু পাঁচ মুখৰ সৰ্পই বেৰি বেৰি খায়। এন্দুৰক যেনেকৈ সাপে পালে চোবাই, তেনেকুৱাকৈ সাপে তেওঁক দংশন কৰে। প্ৰাণীক নিৰোধে যিটো গাত গভ্ভৰত তাক যমদূতে পোতে যমৰ পুৰত বিষ বন্ধি ধুমৰ অনেক দেই জাপ কল যেন পকাৱে নিগ্ৰহ কৰে তাক। জীয়াই জীয়াই ছাগলীবিলাক মাৰে। এতিয়া কচাইবিলাকে বা কিবাবিলাকে গলত কাটি দিয়ে, ভৰিৰে জঁপিয়াই থাকে, দেখিবৰ কাৰণে কি যে যন্ত্ৰণা। খোৱাৰ সময়ত এইখিনি মনত পৰে জানো কাৰোবাৰ? নপৰে বাৰু। খাওঁতে বৰ ধুনীয়া হোৱা বুলিয়ে কৈ খাওঁ, কিন্তু এই যেতিয়া গলত এনেকৈ লেপি দিব, তাৰপিছত যেনেকৈ হাত ভৰি জোকাৰিব, সেইখিনি অৱস্থা দেখিলে জানো সেই বস্তুখিনি খাবৰ মন যাব? এইটোতো বেলেগ কথা। আৰু কিছুমান এনেকুৱা আছিল, গাঁওবিলাকত আছিল, আমি দেখিছিলোঁ যে কি হ'ল বোলে আজি অমুক খুৰা ঢুকাইছিলে নহয়, তেওঁৰ আজি মানে ভোজ, 8-10টালৈকে খাহী ছাগলী মাটিত গাঁত খান্দি মূৰটো পুতি দি খুচি দিয়ে। মাটিত গাঁত খান্দি মূৰটো পুতি দিয়ে, খুচি উশাহ ল'ব নোৱাৰা হয়। মাতিলেও মাত নুশুনে, মূৰটো পুতা থাকে, হাত ভৰিবিলাক কেৱল জোকাৰি থাকে, আচাৰি থাকে। কিন্তু কিমান যে ফূৰ্তি, 10টা খাহী মাৰিছে আজি, কি খাব পাম, এই 10টা খাহী মাৰি ভোজ দিব,
ঠিকছে খাম তাৰমানে এনেকুৱা কিন্তু এই কথাষাৰ চিন্তা কৰচোন যেনিবা সেই যে মূৰটো পুতি দিলে মাটিবিলাক খুচি খুচি একেবাৰে উশাহ ল'ব নোৱাৰা কৰি দিলে তাৰপিছত যে হাত ভৰিৰ জোকাৰা জোকাৰি যিটো অৱস্থা মৃত্যুৰ কাৰণে ভয় কাৰ নাই মৰিবৰ জানো কাৰোবাৰ ইচ্ছা গতিকে এই কথাবিলাক আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে কেনেকুৱা লাগিব সেইটো আৰু ইয়াত প্ৰকাশ আমি কৰিব নোৱাৰোঁ কিন্তু কথা হ'ল প্ৰাণিক নিৰোধে যিটো গাত গহ্বৰত তাকো যমদূতে পুতে যমৰ বিষ বনি ধোৱা অনেক এনেকৈ জাক জাকেদি মেচিনত মানে কল মানে মেচিনত যে আমি পকাই পকাই ৰোৱা মেৰ কৰোঁ ঠিক তেনেকৈ শাস্তি দিয়ে হয় অতিথি কহ দেখি যিটো চকু পকাই চাৱে ঠাই নাই বুলি চল চল কৰি ধাৱে বজ্ৰদন্ত কাকে ভুঞ্জে চক্ষু ক উভাৰি কংক বক গৃধ্ৰ উদৰৰ দৌৱে নাৰী অতিথি আহিলে কিছুমানে খুবেই ভাল পায় এই অতিথি আহিছে এনেকুৱা যেন কৰে তুমি ইমান দিননো কিয় অহা নাই তোমাৰ কাৰণে আমাৰ এনেকুৱা পাহৰি যোৱা যেন লাগিছিল মই ছবিখনেই পাহৰি যাম যেন লাগি আছিলে কিন্তু আহি যেতিয়া 10 দিন থাকিব সিদিনা কিন্তু আমাৰ আহে কি আহে দুদিনলৈকে মৰমখিনি থাকে 10 দিনমান থাকিব লগা হ'লে কিন্তু আমাৰ বিৰক্তি আহিব আৰু আমি পাৰিলে কথা শুনাই হ'লেও তেওঁক যাবৰ কাৰণে বাধ্য কৰি আমি পঠাওঁ প্ৰত্যেকেই এইটো আমি বুলি কওঁতে মোৰ কথাই কোৱা নাই আপোনালোকৰ মাজতো তেনেকুৱা ওলাব একদিন আহিলে ভাল কিমান যে ক'ত থ'ব ক'ত বহুৱাব একো হিচাপ নাই কিন্তু সেইজন 10 দিন থাককচোন লাগি গ'ল শান্তি এতিয়া 10 দিন থকাটো দূৰৰ কথা আহিবৰ দিনাখন বাৰু তেওঁক সন্মানটো কৰাই গ'লে এইটো বেলেগ ভাল কথা কিন্তু কিছুমানে আৰু কিয় আহিলি তই ইয়াত ঠাই নাই যা আমাৰ এনেকৈ পঠাই দিয়া মানুহতো আছে এই কৈছে যে ঠাই নাই বুলি খেদি দিয়ে সেইটো এটা দোষ আমিতো জানিব লাগিব অতিথি কাক কয় আমাৰ মাজৰে কোনোবা আমাৰ অতিথি নহয় জানো গতিকে পৰৰ তাতে যদি যোৱা নাই নিজৰ বুলি যে আমাৰ তাতে আহিছে আশ্ৰয়খিনি কিবা দিব লগা আমাৰ প্ৰয়োজন সেইখিনি নকৰাখিনিও কিন্তু এই শাস্ত্ৰই কোৱা মতে পাপৰে কৰ্ম সহময় ধনৱন্ত কৰে অহংকাৰ ঘোৰ গৌৰৱত শংকাজন ধননেই মূৰ নেদে নখাই যক্ষে যেন পুতি ৰাখে বৃত্ত কৰে যমদূতে তাক শাস্তি বিপৰীত অহংকাৰ আৰু এটা আহিল মানুহৰ ধন হ'লে অহংকাৰ আহে আৰু সেই অহংকাৰত অহংকাৰী হৈ তেওঁ কি কৰে কোনোবা তেওঁৰ ঘৰত গ'লে যেন কিবা নিবহে যায় আনিবহে যায় লক্ষ্য নেৰে কোনফালে যায় কিবা লয় নেকি হাতত কিবা নিয়ে নেকি অহৰ্নিশে এইটোৱে মন যে এই কিয় আহিছে ইহঁত কিবা নিব এই যে আমাৰ যিবিলাক মন গৌৰৱত শংকাজন ধন নেই মোৰ কিবা লৈ যায় নেকি মানে অকলে নেৰে বহুত দেখিছোঁ কৰ্ম এখনে পাতক লাগিলে ৰান্ধনীজনক ৰান্ধিব দি পেলাই ৰান্ধনীৰ কাষৰ পৰা গুচি নাহে ৰান্ধনী যদি ৰংগুৰাৰ পেকেটটো লৈ যায় নিবতো পাৰে নহয় জানো ৰান্ধনীজন দুখীয়া এইবিলাক কি কেৱল মানে কি নেই নেকি এনেকুৱা যিটো মন এইটো ধনৱন্ত অহংকাৰীৰ হয় নেদে খুজিলেও নিদিয়ে নিজেও নাখায় যক্ষৰ নিচিনাকৈ কেৱল লকাৰত বন্ধ কৰি ৰাখে সেইটো এটা কিন্তু দোষ আমাৰ এটা কথা কয় যে ধনীৰামৰ ধন নিজেও নাখায় আনকো নিদিয়ে চাই থাকিবৰ মন সন্মুখত লৈ যেন চাইয়ে থাকিব ধনখিনি কথাটো এনেকুৱা সেই যে কথাবিলাক এনে নকয় সেইটো এটা দোষ নেদে নাখায় যক্ষেজনক পুতি ৰাখে বৃত্ত কৰে যমদূতে তাক শাস্তি বিপৰীত কাৰণ ধন ধান এইবিলাক হ'ল
ঘূৰি ফুৰা। এক জেগাত যদি এইটো বন্ধ হৈ যায় আনফালে কমি যাব নহয়। এটা সোঁত, আমি ক'লোঁ নিজৰাৰ এটা সোঁত, নিজৰাৰ সোঁতটো ওপৰৰ পৰা আহি থাকে, মাজত যদি কোনোবাই বান্ধি ৰাখে এই পিছৰবিলাকে কি খাব? এইটো এটা সোঁতহে, এটা ইটোৰ পৰা সিটোলৈকে যোৱা ধন্দ এক জেগাত থকা বস্তু নহয়। গতিকে এই যে মাজতে ষ্টক কৰি দিয়া হ'ল, জমা কৰি দিয়া হ'ল, পুতি ৰখা হ'ল, এইবিলাক দোষ নহয় জানো? যাৰ বিনিময়ত এটা অনাটনৰ সৃষ্টি হ'ব আনফালে। গতিকে এই যিবিলাক কথা আমি ভাবোঁ বা ভাবি নাপাওঁ, শাস্ত্ৰই কিন্তু এইবিলাক কথা তাহানিতে ভাবি পাইছে। হাতে গলে ভৰিত লগাৱে তাৰ জৰি, ঢোল যে নচাৱে বান্ধি জ্বৰ পুৰ কৰি, লাঠি মাৰি কিংকৰে ফুৰাৱে বগৰাই, পাৰে আৰ্তৰাও যেন দামুৰি দেদাই। সেনেকুৱাবিলাকক হাতে গলে ভৰিয়ে লগ লগাই জৰিৰে বান্ধি ঢোল বজোৱা দি বজায়, আৰু লাঠি মাৰি বগৰাই বগৰাই ফুৰে, চিঞৰি চিঞৰি, মানে দামুৰিয়ে যেনেকৈ চিঞৰি ফুৰে মাকক দেখা নাপালে, ঠিক তেনেকুৱা অৱস্থা হ'ব লগা হয়। ৰাম যিটো জনে মনুষ্যৰ ভেদ কৰে মতি, কৰিবা কনে দে যিটো হৰিত ভকতি, বৈতৰণী নদীত পেলাৱে দুতে ধৰি, মলমূত্ৰ জল মাত্ৰ পিয়ে পেট ভৰি। আছে চকুৰ সন্মুখতে বিচাৰিলে এনেকুৱা মানুহ দেখা পোৱা যায় যে বিভিন্ন চলাহী কথাৰে, বিভিন্ন বুজনিৰ ঠাচেৰে যে হৰিত ভকতি কৰাৰ বাধাৰ সৃষ্টি কৰি দিব পৰা এক শ্ৰেণীৰ মানুহ আছে, যিটোজনে মনুষ্যৰ মতিভেদ কৰি হৰিত ভকতি কৰিব নিদি তাৰ পৰা অন্যফালে লৈ যাব বিচাৰে বা লৈ যায়। তেওঁৰ শাস্তি হ'ল এইটো, যি মলমূত্ৰ জলত পেলাই আৰু সেইবিলাককে পান কৰিব লগা অৱস্থাত পেলাই। ৰাম হংস চাগ পাৰ পক্ষী পোষে বিপ্ৰ হৈ, পূজবহ নদীত পেলাৱে অধমুই, পূজবিনে নাহি তাৰ আহাৰ তাহাৰ, তাতে যম দুতে দেই ডাংগৰ প্ৰহাৰ। কিহৰ কাৰণে পালন কৰে? ছাগলী মানুহে কিয় পালন কৰে? ছাগলীৰ পোৱালি জন্মিব ৬-৭টা কৰি বিক্ৰী কৰিব, বিক্ৰী কৰিলে ঘৰখন চলিবৰ কাৰণে এটা টকা পইচা কিবা এটা পাম, উদ্দেশ্য সেইটো নহয় জানো? কিন্তু কি আচৰিত কথা, পিছফালে ক'ব, আমি আগতে নকওঁ যেনিবা, এই ছাগলীটোৱে কিন্তু যেতিয়া গৃহস্থক দেখা পায়, এই আপোনাৰ কুকুৰ মেকুৰীকেইটাৰ নিচিনা ছাগলী যেতিয়া গৃহস্থক দেখা পায়, কিমান বিশ্বাসত সেই গিৰিহঁতৰ ওচৰৰ পৰা দৌৰি আহে। সেই এটা কথা ক'ব নজনা প্ৰাণীয়ে ছাগলীটো যদি মই পথাৰত ঘাঁহ খাবৰ কাৰণে এৰি দিওঁ, কিবা কাৰণত যদি মই সেইফালে আহি থাকোঁ, সি মোৰ মাতটো শুনিলেই মোৰ ওচৰত দৌৰি আহিব। তাৰমানে তাৰ কিমান ভৰসা মোৰ ওপৰত। কিন্তু সেই ভৰসাক মই কি কৰোঁ, অলপমান ডাঙৰ হ'লে কোনোবা কচাইত বিক্ৰী কৰি দিওঁ, যাব নোখোজে, টানি টানি লৈ যায়। কচাইটো নিয়াৰ কাৰণটো কি? তাক কাটি মাংস বিক্ৰী কৰিব। তাৰমানে মই যে ছাগলীটো পুহিলোঁ, এইটো মোৰ অন্যায় হ'লনে নাই? কিন্তু আমি সেই যে টকা ২০০০ পাম, সেই ২০০০ টকাক লক্ষ্য কৰি ইমান ভৰসাৰ পাত্ৰ হোৱাৰ পাছতো সি কিন্তু মোক অন্যায় কৰা নাই। কিন্তু আমি মানুহ হৈ কৰিলোঁ কি, তাক ভৰসা দি শেষত তাক একেবাৰে গতি মাৰি দিলোঁ, কচাইৰ ঘৰত পলাই দিলোঁ তাক। গতিকে হংস চাগ পাৰ পক্ষী পোষে বিপ্ৰ হৈ, গতিকে এইবিলাক যদি আমি সেইবিলাক জানি বুজি কামবিলাক কৰোঁ ২ টকা পইচা পাবৰ কাৰণে, কিন্তু সেই টকা দুটাৰ কাৰণে আমি জানো আমাৰ পৰিয়ালখন চলাম যেনিবা, কিন্তু তাৰ জীৱনটো কি হ'ব? পূজবহ নদীত পেলাৱে অধমুই, পূজ বিনে নাহি তাৰ আহাৰ তাহাৰ, যম দুতে তাতে দেই ডাংগৰ প্ৰহাৰ।
হৰাম ঘৰ পোষা পশু আনি কৰে বলিদান পৰম অজ্ঞানী সিটো ৰাক্ষস সমান জিকাৰ যে কাটিলে বলি তাতো নাহি আস চিৰকাল তমনৰ কত কৰে বাস যে ঘৰতে পুহি থকা হাঁহ পাৰ ছাগলী এইবিলাক বলি দিয়ে নহয় সেই কথাষাৰ মই আগতেও ক'লোঁ ঘৰত পোহা মানে সি আমাৰ কিমান বেলেগ মানুহৰ ওচৰত নাযায় নিজৰ মানুহজনক চিনি পাই কাৰণে এই পোহনীয়া পাৰটোৱে হাতত পৰি চাউল খায় মাতিলে হাতত পৰি চাউল খায় কিমান বিশ্বাস কৰে কিন্তু সেই বিশ্বাস কৰাৰ পিছত কি কৰে সেই চাউল কেইটামান খাব দিয়াৰ চল কৰি হাতত পৰাৰ লগে লগে ধৰি খৰাহিটোত ভৰাই লৈ যোৱা হ'ল মন্দিৰত এতিয়া দোষটো কিমান ডাঙৰ দোষ কৰিলোঁ তাৰ বিশ্বাসক আমি আঘাত কৰিলোঁ নে নাই সি যিটো বিশ্বাস কৰিছিলে আমাক সেইটো বিশ্বাসঘাতকত পৰিণত হ'লোঁ আমি এটা অমাক জীৱই আমাক কিমান ভৰসা কৰে কিমান বিশ্বাস কৰে কিন্তু আমি কৰিলোঁ কি যি কাৰ্যৰ সেই ধৰণৰ ঘৰত পোহা জন্তুটোক জীৱটোক ধৰি আনি বলি দিয়া হ'ল তাৰ পৰা যে কিবা পাম এইটোতো ডাঠি ক'ব নোৱাৰোঁ যে কামটো এইটো কাৰণে কৰিছোঁ সেইটো মোৰ হ'ব কৈছে যি কাৰ্যে কাটিলে বলি তাতো নাহি আস চিৰকাল তম নৰকত কৰে বাস সেইটো আশাও যে পূৰ্ণ হ'ব সেইটোতো কোনো ক'ব নোৱাৰে কিন্তু এটা কিন্তু হ'ব সেই আশা পূৰণ নহওক চিৰকাল তম নৰকত বাসাটো এইটো কিন্তু হ'ব পাছে পৰলোকে তাক সেহি পশু পাই কাটি কাটি শৰীৰৰ মাংস চিন্দি খাই মহাদুখে মূৰ্ছা যাই শ্ৰুতি জ্ঞান হৰে চিৰকাল পাতকি যাতনা ভুঞ্জি মৰে এই হ'ল অৱস্থা এনেকুৱা দুখত যন্ত্ৰণাত পৰিব লগা হয় এই কৰ্মবিলাকৰ বিনিময়ত হে ৰাম এতিয়া এইবাৰ যিটো কথা ক'ব এইটো কথা মই শাস্ত্ৰ অধ্যয়ন কৰাৰ আগতে এই গৃহতো কৈছিলোঁ বহুতবাৰ আনতো কওঁ এইবাৰৰ যিটো শাস্তি কথা ক'ব এই কথাষাৰ অলপ কাণ পাতি শুনিবচোন কথাখিনি নিজেই বুজি পোৱা যায় কথা কয় যিটো তেজি হৰি কথা যত পুণ্য কৰি আছে সিও হৱে বৃথা তমনৰ কত পৰে দুটে ধৰি আনি জিভাক কোভাৰে কাকে বজ্ৰ দণ্ডে হানি হৰিৰ কথা চলি থকা অৱস্থাত হৰিৰ কথাত কাণ নাপাতি বেলেগ কিবা কথা কৈ থাকে এই কথাবিলাকৰ বিনিময়ত কি হয় তেওঁৰ পূৰ্বৰ সঞ্চিত পুণ্য এইখিনি শেষ হয় পূৰ্বৰ যদি কিবা সঞ্চিত পুণ্য কিবা আছিলো অলপ সেইখিনিও অথলে যায় তম নৰকত পৰে জিভা উভাৰি খাই বোলে হে নয়নৰক আছে সহস্ৰ সংখ্যাত মুখ্য বাচি কিছু কহিলো তোমাত সকলে নৰক ভুঞ্জে পাপী অনুক্ৰমে মহাভয়ংকৰ ৰূপে দণ্ড কৰে জমে যে পৰীক্ষিত এনেকুৱা অসংখ্য নৰক আছে গোটেইবিলাক নৰকৰ কথা তোমাক মই ক'বতো নোৱাৰোঁ মুখ্য কৰি তাৰ মাজৰ পৰা কিছু তোমাক মই বুজাই ক'লোঁ সকলো নৰকতে কৰ্ম অনুক্ৰমে জীৱই শাস্তি ভোগ কৰিব লগা হয় জমে বা জমৰ দূতে মহাভয়ংকৰ ৰূপে সেই দণ্ডবিলাক জীৱবিলাকক কৰি যায় ৰাম সমস্তে যাতনা পাপী ফুঞ্জে মন্দ ভাগী লৈ আহে পাপ আহে পৃথিৱীক লাগি হৱে তৃণ বনকিত কত বিস্তাৰ
পুঞ্জে পাপী জানা ইটো পৰম নিকাৰ। এই পাপবিলাক যমৰ বা যমৰদূতে শাস্তি অনুক্ৰমে মই ভোগ কৰাই কৰাই অৱশিষ্ট অলপমান পাপ লৈ পৃথিৱীক আহিব লগা হয়। পৃথিৱীক চিধা আহি কি মনুষ্য হ'ব নেকি? ইয়াত চিধাই মনুষ্য বুলি কোৱা নাই, তৃণ বুলি কৈছে, তৃণ বন। চাওকচোন, আমাৰ কাৰণে ভাল ৰাতিপুৱাই ৰাতিপুৱাই নিয়ৰ পৰি থকা বনত খালী ভৰিৰে খোজকাঢ়িলে আমাৰ শৰীৰৰ কাৰণে ভাল। কিন্তু এই খালী ভৰিৰে খোজকাঢ়াৰ বিনিময়ত বনজোপাই কিমান কষ্ট পায়। এই কষ্টখিনি কি আমি তাক দিয়া নাই? সেইখিনি এই আগৰ কিবা জীৱনত কৰা পাপৰ বিনিময়ত সি ইয়াতে আহি আমাৰ সদায় ভৰিৰ খোজত কষ্ট পাব লগা অৱস্থাত সি পৰিছে। কি ক'লে? হয় তৃণ বন, নহ'লে আন আৰু এটা কথা ক'লে কি? বিষ্ঠাৰ কীট। বিষ্ঠাৰ কীট দেখিছে আপোনালোকে? গোবৰ অলপ পৰি থাককচোন, ক'ৰ পৰা যদি কি জন্মে, তাতে কিছুমান পলুৱে কিল মিলাই জন্মি সেইবিলাকতে ভুগি থাকে। এইটো গোবৰ বুলি গৰুৰ কথা ক'লোঁ মই, আনৰবিলাকতো কথা ক'ব নোৱাৰি, ঘিণ লাগে। গতিকে এনেকুৱা এই যে বিষ্ঠাৰ কীটবিলাক যে হয়, এইবিলাক জীৱ নহয় জানি? সেইবিলাকতো জীৱ, আমিওতো জীৱ, কিন্তু পাৰ্থক্য কিমান? আমি সেইকাৰণে কোৱা হৈছে যে সেনেকুৱা যাতে আমাৰ জীৱটো নহয় বা হ'ব লগা ফল নাপায়, তাৰ কাৰণে আমি আজিয়ে সাৱধান যাতে হওঁ। ইয়াত যদি চিকা এটা এনেই দৌৰি ফুৰে, আমি তাৰ গোন্ধত কিন্তু নাকত ৰুমাল লগাম। আৰু যদি কিবা কাৰণে সেই চিকাটো মৰে, তেতিয়াতো তাৰ দুৰ্গন্ধ আৰু বেছি হ'ব। তেতিয়া আমি ইয়াত মানে ফেনাইল চেনাইল কিবা কিবি এইবিলাক লগায়ো তৎ নাপাম। কিন্তু যদিহে সেই মৰি থকা চিকাটো বিচাৰি পোৱা যায়, দেখিব তাত কিছুমান পোকে কিন্তু কিল মিলাই সেই চিকাটোকে খাই আছে। সেইটো জীৱ নহয়। গতিকে এনেকুৱা যাতে সেইখিনি অৱস্থালৈকে আমাৰ এই জীৱভাগ নাযায়, যাব লগা নহয়, এই নহ'বৰ কাৰণে ব্যৱস্থাখিনি কৰিবৰ কাৰণে কি কৰিলে এনেকুৱা হয় আমাক শিকাই আছে। কিন্তু আমি শুনি ভাল পালোঁ, একো নিশিকিলোঁ, শুনাৰ কোনো ফল নাথাকিব। ৰাম পুণ্য কৰি পাৱে স্বৰ্গতৈত সুখ নাই, কেতিক্ষণে পৰো পৰো দৰে ধাতু যায়, পুণ্য ক্ষয়ী ভৈলে পৰে বিমানৰ হন্তে, লাগ ধৰি আখে বুলি পথতে কাটন্তে। মিঠাই খাই খুব ভাল পাওঁ দেই। আৰু এজন চাইছে কি ক'ব লগে দেই, এজনী চাইছে ইফালে মিঠাইৰ কথা কোৱাৰ লগে লগে কিবা ক'ব খোজে এতিয়া। এই মিঠাই খাই খুব ভাল পাওঁ, কিন্তু মিঠাই 10টা আগত পৰি থাকিলে খাম জানো? কিয় নাখাওঁ জানেনে? খাই ভাল পাওঁ, কিয় নাখাওঁ? অন্যায় কৰিব, তাৰমানে সেই হ'ল ভোগ। সন্মুখত ভোগ আছে, কিন্তু মনে লগ লগাই আছে জিভাই, কিন্তু তথাপিতো কণ্ট্ৰল কৰিছোঁ, নাখাওঁ দে। কিয় নাখাওঁ? তাৰপিছত জানে আপোনালোকে, এই স্বৰ্গৰ ভোগটো এনেকুৱা, স্বৰ্গত অসংখ্য ভোগ আগত পৰি থাকিব যেনিবা, আমি স্বৰ্গ দেখা নাই দেই। শাস্ত্ৰই কোৱা মতে স্বৰ্গ ভোগৰ ঠাই, তাতে ভোগ কৰিব পায়, কিন্তু ভোগ কৰিবৰ ইচ্ছা নোযোৱা হ'ব এইকাৰণে যে বেছি ভোগ যদি আজিয়ে কৰি দিওঁ, কালি মই ইয়াৰ পৰা নামিব লগা হ'ব। গতিকে এই ভোগ থাকিলেই যেনিবা যদি খাবই নাপাওঁ, আগত চোৱাৰ কাৰণে কি দৰকাৰ? এইবিলাক কথা যে পুণ্য ক্ষয় হ'লে তাৰ পৰা যে আহিব লাগিব, সেইকাৰণে সেই ভোগখিনি মনে বিচাৰিছে, কিন্তু তাত কণ্ট্ৰল কৰি ৰখা হৈছে। নাখাওঁ দে, কেইদিনমান স্বৰ্গত থাকিব পাম, কিন্তু সেইখিনি ভোগ কৰিলে দিন খৰচ যাব নহয়, পুণ্য ক্ষয় হ'ব, ক্ষয় হ'লে তাৰ পৰা পৰিব লাগিব। সহনাৰ কিশোৰ গিৰকাৰ কৈতো নাহি ষষ্ঠ, ঘোৰ তাপময় ইটো পাপ পুণ্য পথ। সেইকাৰণে কোৱা হৈছে যি নৰক যন্ত্ৰণা পোৱাজনৰো আৰু স্বৰ্গৰ স্বৰ্গভোগ পোৱাজনৰো ক'তো শান্তি নাই। নৰকৰ জনে বাৰু দুখ কষ্ট পায়, আৰু তেওঁলোকে দুখ কষ্ট পায় যেনিবা হয়, কিন্তু এওঁলোকে সুখেই পাইছে। কিন্তু সুখটো কেনেকুৱা? দেখিবহে পাইছে। ভোগ কৰিব বিচাৰিলেও ভোগ কৰিব নোৱাৰে, মন কচাই মানে মন কচি যায়। কিয়? বেছি ভোগ কৰিলে কিন্তু পুণ্যখিনি ক্ষয় হ'ব দে।
আৰু তাৰ পৰা দেখি থাকি নৰকৰ যন্ত্ৰণাবিলাক যে ইয়াৰ পৰা আমাক তাতে পেলাব। গতিকে অৱস্থাটো ইয়াতে মানে শান্তি ক'তোই নাই। গতিকে ঘোৰ তাপময় এই দুটা পথ, পাপৰ পথটোও পুণ্যৰ পথটোও। তেতিয়াহ'লে কোনটো কৰিম আমি এতিয়া? পাপৰ পথটোও যদি তাপময়, পুণ্যৰ পথটো যদি ঠিক তেনেকুৱাই হয়, তেতিয়া আমি দেখোন দুইটা পথকে যাব নোৱাৰিম। পাৰিম। কি হ'ব ক'ব ইয়াতে, শত কোটি জন্ম জীৱে কৰে আয়াজাত, একমতে দুৰন্ত কালৰ নেৰাই হাত, সংসাৰ চক্ৰৰ জানিবা এই গতি, কহিলো সমস্তে ইটো তোমাৰ তন্দ্ৰীপতি, আৰু কিবা শুনিতে তোমাৰ আছে মতি, আবে পৰীক্ষিত তুমি উচি সম্প্ৰতি। তোমাক এই কথাবিলাক মই বুজাই ক'লোঁ, হে পৰীক্ষিত, তোমাৰ আৰু কিবা শুনিবৰ ইচ্ছা আছে নেকি? আছে যদি সোধা, মই ক'ম। এনেকৈ অধ্যায়টো সমাপ্ত হ'ল। এতিয়া অলপমান উপদেশ দিব আমাক কবিয়ে। আমি উপদেশখিনি চাওঁচোন কি কয়। ৰাম শুনা সভা সদ মহা ভাগৱত পদ, নিকটতে আছে ঘোৰ মৰণ আপদ। যে সেই সভাসদ সমস্ত এনেকুৱাই মহাভাগৱতৰ পদ। শুনাচোন কি কয় ভাগৱতে। আৰু কৈছে উপদেশ স্বৰূপে, যি ওচৰতে আমাৰ ডাঙৰ আপদটো আমাৰ গাত লাগি আছে। ডাঙৰ আপদটো কি হ'ল? মৰণ। আন কিবা সত্য হওক নহওক, আমি জন্মৰ দিনাৰ পৰা আজিলৈকে আন যিবিলাক কৰ্ম কৰিব বিচাৰিছোঁ, কোনো এটা কৰ্মই কিজানি পূৰ্ণ কৰিব পৰা নাই। আৰু পাৰিছোঁ যদিও তাতো কিন্তু বহুত কিবা ভাবামতে নহ'ল দে, এইটো কাম কৰিলে মোৰ এনেকুৱা হ'ব বুলি ভাবিয়ে কৰিছিলোঁ, কিন্তু কামটো কৰি দেখোন মোৰ তেনেকুৱা নহ'ল, বেলেগ কিবাই হ'ল। তাৰমানে এনেকুৱা, তাৰমানে যিটো কৰিব বিচাৰোঁ তাৰ কিন্তু সেনেকুৱা ফল। কিন্তু মৰিব আমি কোনোবাই বিচাৰোঁ নেকি? কিন্তু এইটো কিন্তু আমি যাবই লাগিব। আমি যিটো নিবিচাৰোঁ এইটো আমাৰ জীৱনত আহিবই সেইদিনা। গতিকে মৰণটো আমাৰ এটা গাত লাগি থকা বস্তু, আৰু আহি আহি আমি সেই মৰণৰ ওচৰ পালোঁ। কি হয়, মানুহৰ আয়ুস 100 বছৰ। 100 বছৰটো আমাৰ যেতিয়া ব্ৰহ্মাই শাস্ত্ৰই কৈ দিয়ে এইবিলাক কথা, ব্ৰহ্মাই যেতিয়া জীৱবিলাকক আয়ুস ভগাই দিয়ে, সেই তেতিয়া এনেকুৱা কথা, গৰুক দিছিলে বোলে 40 বছৰ। গৰুৱে কৈছিল আনৰ বজা কৰিও আনৰ কিবা কৰাতে জীৱনটো পাৰ হ'ব, গতিকে 40টা বছৰ মোৰ কাৰণে বহুত দীঘল প্ৰভু, ইমান কষ্ট মোক কিয় দিয়ে, অলপ কমাই দিব নোৱাৰিনে? তুমি কিমান বিচাৰা? আধামান দিয়া আৰু কিবা কৰিম দিয়া আৰু 20টা বছৰ ল'লে। এই 40টা দিছিল যে 20টা ল'লে, 20টা বছৰ বাকী থাকিল। কুকুৰক বোলে ক'লে তোমাকো 40 বছৰ দিলোঁ, তুমি থাকিবা। নালাগে মোক ইমান বছৰ, আনৰ ৰখীয়া হৈ জীৱনটো পাৰ কৰিম, 40টা বছৰ মোৰ কাৰণে বহুত দীঘল, অলপ কেইদিনমানৰ কাৰণে দিয়া আৰু ডিউটিখিনি কৰিম দিয়া। তাৰো বাছিল 20 বছৰ। এনেকৈ গাধৰ বাছিল 20 বছৰ, কাবাৰ বাছিল 20 বছৰ, এনেকৈ কৰি এই যে বাছা বয়সখিনি, ৰৈ যোৱা বয়সখিনি কাক দিলে? মানুহক ক'লে শেষত যে তোমাক 20 বছৰ আয়ুস দিছোঁ, তুমি মনুষ্য হৈ থাকা। মানুহে বোলে প্ৰভু জীৱনটো ইমান মধুৰ, 20টা বছৰ মোৰ কাৰণেনো কি হ'ব, আৰু অলপ বঢ়াই দিব নোৱাৰিনে? তেতিয়া গৰুৱে এৰা 20 বছৰ দিলে, বলদে এৰা 20 বছৰ, 40 বছৰ হ'ল। 40ততো কিনো কৰিম, ঘৰ দুৱাৰ পাতাই নহ'ব দেখোন মোৰ যাই পেলাই, আৰু অলপ বঢ়াই দিব নোৱাৰিনে? মানুহ কিমান লোভী। তেতিয়া বোলে কৰিলে কি, এই গাধৰ বয়স 20টা আছিলে সেইটো দিলে, এই কুকুৰৰ 20টা বছৰ দিলে। এনেকুৱা কৰি এইখিনি কথা আমাৰ লগত সংযোগ হৈ 100 বছৰ পালোঁ আমি।
এতিয়া চিন্তা কৰি চাওক প্ৰথম 20টা বছৰ আমাৰ কিমান আনন্দৰ, যি নেকি আচল আমাৰ নিজৰ বয়স আছিল সেইকেইটা বয়স আমাৰ ৰং ধেমালিৰ মাজতে পাৰ হৈ যায়, হয়নে? আপোনালোকৰ বিয়া বাৰু হোৱা নাছিলে, খেলি ধূলি পখিলা খেলি ফুৰিছিলে, আমিও সেনেকুৱা আছিলোঁ, মানে ৰবাব টেঙাৰ বল হ'লেও খেলিছিলোঁ, কিমান ফূৰ্তিত আছিলে এই 20টা বছৰ। তাৰপিছৰ পৰা চাওকচোন, গৰুৰ নিচিনা খাটিলোঁ, গাধৰ নিচিনা কঢ়িয়ালোঁ, কুকুৰৰ নিচিনা লেটিয়টো হ'লোঁ নে নাই এতিয়া? গতিকে এই বাকীখিনি ভগৱানে দিলে, কিন্তু গুণটো সিহঁতৰ পৰা আহিল। আমাৰ নিজৰ যিখিনি আছিলে সেইখিনি কিন্তু ৰং ধেমালিতে আনন্দতে গুচি গ'ল। গতিকে আমি কেনেকুৱা আগ্ৰহী, আৰু বেছিকৈ দিলেও ভাল পালোঁ হয়, 150-200 মান দিলেও ভাল পালোঁ হয়, কিন্তু নহয়, লাগে না, ঘৰটো ওলোৱা নাই, ল'ৰাৰ বিয়া পাতিলোঁ, বোৱাৰী আহিল, নাতি দেখা নাই, নাতিৰ বিয়াখন চাবৰো মন থাকে নহয়, নাতিৰ বিয়া চালোঁ যেনিবা তাৰো কিবা এটা পৰিণতি দেখা পালে, গতিকে আমাক 200 মান বয়স দিলে ভাল লাগে। গতিকে ইয়াত কৈছে যে মৰণৰ যিটো আপদ এইটো আমাৰ লগ নেৰে, তথাপিতো কিন্তু আমি নিবিচাৰিলেও আমাৰ সেইটো আমাৰ লগত আহিবই, আমি কোনেও নিবিচাৰোঁ। কিন্তু সহ নৰকৰ নিকাৰ শুনন্তে ধাতু যায়, কেনে সুখে নিদ্ৰা আখে নিচিন্তা উপায়, দিনে দিনে টুটে আয়ু কৈত যায় প্ৰাণ, কোন দিনে দুটে ধৰি নাহে তাৰ থান। নৰকৰ যিবিলাক নিকাৰ দেখিলে শুনিলে ধাতু যায়, সেনেকুৱা অৱস্থাতো কেনেকেনো সুখমতে আমাৰ টোপনি আহে চাওকচোন। তাকে কৈছে, কেনেকেনো ইমান সুখত টোপনি মাৰি আছা, উপায় চিন্তা কিয় কৰা নাই তাৰ পৰা বাচিবৰ কাৰণে? দিনে দিনে আয়ুস টুটি আহি আছে, ক'ত কেতিয়া কোন মুহূৰ্তত প্ৰাণটো যায় আমি ক'ব নোৱাৰোঁ, কোনদিনা আমাৰ সেই দিনটো আহে আমি নিজে নাজানো। বহুত বেমাৰে আজাৰে ভুগি থাকে। চহৰত তেনেকুৱা আছে নেকি নাজানো, নাই, আমাৰ গাঁওবিলাকত কিন্তু আছে। মই গাঁৱৰ কথা সদায় কওঁ দে, এই বুঢ়ীবিলাকে 4টামান বুঢ়ী লগ লাগিলে কয়, নাই ইয়াত দেখা নচলে ভাই, এনেকুৱা এই জমেও আমাক দেখা নাপায়, মানে যেন মাৰি নিলে ভাল পায় আৰু। ঠিক তেনেকুৱা এগৰাকী বুঢ়ীৰ কথা ক'ম, নাতিনী 4-5টা, বুঢ়ীৰ হওক ইফালে কোমৰ বিষ, কিবা বিষ, নাতিবিলাকে সেই কোলাত বহে, কিবা কৰে, এইটো খুচি দিয়ে, সেইটো কিবা ধেমালি কৰি থাকে। খং উঠিল বুঢ়ীৰ, খং উঠি ক'লে কি, এই ইহঁতৰ সন্মুখত থাকতকৈ মই মৰি যোৱাই ভাল বুলি চিটিকি ওলাই গ'ল ঘৰৰ পৰা। ঠিক ওলাই যায়, দুৱাৰ মুখ পাওঁতে চাইকেল এখন গ'ল আগেদি, মৰিলোঁ হয়। গৈছিল কিয় তেতিয়াহ'লে? এই যে ঘৰৰ পৰা ওলাই গ'ল, নমৰিলোঁ মই বুলি চিটিকি ওলাই গ'ল যে, চাইকেলখন যাওঁতে কৰিলোঁ, মৰিলোঁ হয় বোলে, চক খাই উঠিলে নহয়। চাওকচোন, কথাবিলাক এনেকুৱা যে আমি তথাপি মৃত্যুটোক ভয় কৰোঁ, যাতনা ভুগিবৰ বাকী নাই, তথাপি মৃত্যুটোক ভয় কৰোঁ। পিতৃ মাতৃ তনয় আগতে মৰি যায়, কিনো অন্ধ তথাপি চেতনা জ্ঞান নাই, উমান পাৱে কাল অজগৰে গিলে, ধনজন জীৱন যায় বেকয়ে কটিলে। এই পিতৃ মাতৃ ভাতৃ বা আন কোনোবা আমাৰ সন্মুখত সদায় মৰি আছে, তথাপি কিন্তু আমি কেনেকুৱা জ্ঞান অন্ধ, আমাৰ চেতন এতিয়াও অহা নাই, আমি উমানেই নাপাওঁ আমাক যে কাল অজগৰে গিলি আছে। আৰু এই যি ধনক লৈ, যি জনক লৈ আমি এতিয়া আশা কৰি আছোঁ, এইবিলাক একো নাই, এক তিল সময়তে আমাক লৈ গুচি যাব জমৰ দূতে। মৰিবাক লাগে যাৰ তাৰ আন কাজ, মোৰ কৰে কিনো নিহংক নীলাজ, নিচিন্তে নাথাকা কালে ধৰিলে কপৰা, কৃষ্ণত বিমুখ যিটো জীৱন ততে মৰা। জানি পাপ সাগৰ তৰিতে কৰা কাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। এই ধন জন জীৱন যৌৱন এক তিল সময়তে নাইকিয়া হৈ যায়। মৰাৰ মুখে যাই আছোঁ, তথাপি কিন্তু মৰাৰ চিন্তা নকৰি আনহে চিন্তা কৰি আছোঁ। মোৰ লাগে 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 লাগে, এইবিলাকৰ শেষ নাই।
সেইকাৰণে কৈছে কি নিশংক, কেনেকুৱা নীলাজ আমি, আমাৰ কি অলপো শংকা নাই নেকি, সেইটো কথাকে ক'ব খুজিছে ইয়াতে। যি নিশ্চিন্তি নাথাকা কালে ধৰিলেকো পৰা, যে আমি নিশ্চিন্তিলেও নাভাবিলেও কালে আমাক ধৰি আছে, ধৰিবই। আৰু কৃষ্ণৰ যি বিমুখ, সি জীয়াই থাকিও লাভ নাই, সি বোলে জীয়াটোতেই মৰা। এই কথাবিলাকক জানি এই পাপ সাগৰৰ পৰা তৰিবৰ কাৰণে আমাক নিৰন্তৰে ৰাম ৰাম উচ্চাৰণ কৰিবৰ কাৰণে উপদেশ দি এই অধ্যায়টো সমাপ্ত কৰিলে। এতিয়া আহিল পাপৰ প্ৰায়শ্চিত্ত। পাপটোতো কৰিলোঁ, অলপমান পঢ়িম, অলপ আছে, বেছি নাই। পাপৰ প্ৰায়শ্চিত্ত, এই পাপবিলাক আমি কৰিলোঁ, তাৰ শাস্তিখিনি আমি পালোঁ, দেখিলোঁ। আমাৰ পিছত কি কয়, হৰাম পৰীক্ষিত নিপে পাছে কুচন্ত হুকত কথা, শুনা বেখহুত মহামুনি, শুনন্তে যমৰ লোক মহাভয় পাইলে মোক, খুৰ নৰকৰ কথা শুনি। যে পৰীক্ষিতৰ ভয় লাগিল, এনেকুৱা এনেকুৱা কথাবিলাক শুনি পৰীক্ষিতৰ খুব ভয় লাগিল। সেইকাৰণে পৰীক্ষিতে পুনৰ সুধিলে, ই যমৰ লোকৰ যিখিনি তুমি কথা ক'লা, যিখিনি নৰকৰ বিষয়ে তুমি মোক ক'লা, এই কথাখিনি শুনি মোৰ কিন্তু মহা ভয় লাগিল। যতে কপুচিলোঁ মানে কহিলা সকলে কথা, শুনিলোঁ পৰম অনুৰাগে, শুনন্তে যমৰ পুৰি কাম্পে হিয়াতৰ তৰি, মনে মোৰ মহা চিন্তা লাগে। যিমানেই মই সুধিলোঁ, তুমি সকলোখিনিয়ে ক'লা, আৰু মই পৰম অনুৰাগেৰে কথাখিনি শুনিলোঁ। শুনাওঁতে শুনাওঁতে এনেকুৱা হ'ল, মোৰ থৰ থৰাই মই কঁপিব আৰম্ভ কৰিলোঁ। মোৰ মনত মোৰ খুব চিন্তা লাগিল যে এতিয়া কি অৱস্থা হ'ব। সহকিমতে নপৰে সিটো ঘোৰ নৰকতনৰে, কহিও কটাহাৰ উপায়, হেনবা বুলিবা আগে কৰিবে প্ৰায়শ্চিত্ত, তেবে সিটো যাতনা এৰাই। এতিয়া তুমি মোক এইটো কথা কোৱাচোন, এই যমৰ এই ঘোৰ যাতনাৰ যিবিলাক নৰক, যিবিলাক তুমি কথা ক'লা, সেইবিলাকত নপৰাকৈ থাকিবৰ কাৰণে কিবা উপায় আছে নেকি? কি উপায় তাত নপৰাকৈ জীৱ এটাই চলিব পাৰে? সেই বিষয়ে তুমি মোক দুআষাৰ কোৱাচোন, নহ'লে মোৰ খুব ভয় লাগিছে। কিন্তু হৰাম তাকে নেদেখো হিত, যদি কৰে প্ৰায়শ্চিত্ত, তথাপি উপজে সেই পাপ, এতেকে জানিলোঁ মিছা প্ৰায়শ্চিত্ত কৰি মৰে, নতৰই যাতনাৰ তাপ। তুমি হয়তো মোক ক'বা যি সেনেকুৱা অপৰাধ কৰিলে প্ৰায়শ্চিত্ত কৰিব লগা হয়, প্ৰায়শ্চিত্ত কৰিলে সেনেকুৱা শাস্তি মানে নোখোৱাকৈ থাকিব পাৰি। কিন্তু মোৰ এইটো কথা গাত মোৰ মানে পচন্দ লগা নাই, মই ভাবিব পৰা নাই যে প্ৰায়শ্চিত্ত কৰিলেই যে সেই পাপৰ পৰা পৰিত্ৰাণ পাব। কাৰণ প্ৰায়শ্চিত্ত কৰি উঠি কিছুদিন যোৱাৰ পিছত পুনৰ সেনেকুৱা কৰ্ম কৰে বা সেনেকুৱা কৰ্মৰ কাৰণে মনটো যায়। কেইদিনমান মনত থাকে, তাৰপিছত পাহৰি যোৱা যায় যে প্ৰায়শ্চিত্ত কৰি উঠিছোঁ, পুনৰ সেই পাপ কৰাৰ কাৰণে মনটোৱে আগবাঢ়ি যায়। কাৰণ যিমানেই বান্ধি নথওঁ কিয়, ছাগলীক যিমানেই বান্ধি নথওঁ কিয়, সি জিভা লপলপাই যাবই, আৰু সন্মুখত পাণৰ গছৰ পুলি দেখা পালে পাণ দুপাত খাবই। কাৰণ আমি এতিয়া সেই পাণ খাই পাইছোঁ নহয়, খাই যেতিয়া পাইছোঁ, দোষ হৈছে, প্ৰায়শ্চিত্ত কৰাইছে, কিছুদিন লোকে আমাক দেখিব বুলি বা এই পৰহি প্ৰায়শ্চিত্ত কৰি উঠিলি মাত্ৰ আৰু আহিলে নেকি এনেকুৱা, কিছুদিন পিছত পাহৰি যোৱা যাব, আনেও পাহৰিব, ময়ো পাহৰিম, আৰু পুনৰ সেই ছাগলীৰ নিচিনাকৈ মনটোৱে আৰু সেই কামতে ধাবিত হ'ব। গতিকে এইকাৰণে কৈছে সেইটো কথা মোৰ মনে নধৰে যে প্ৰায়শ্চিত্ত কৰিলেই যাতনা তাপৰ পৰা পৰিত্ৰাণ পোৱা যায়। জানিলে ৰাজায়ে দণ্ডে, মৰিলে নৰকে পৰে,
আকৌ জানি পাতে ক আচৰে তাৰ প্ৰায়শ্চিত্ত কি ক হেন জানা পাত কি ক কোন প্ৰায়শ্চিত্তে শুদ্ধি কৰে। যিটো অপৰাধী কৰ্ম মানে আনে বেয়া পোৱা বা দণ্ডনীয় যিটো কৰ্ম, এই কৰ্মটো কৰিলোঁ যেনিবা, যদিহে ৰাইজে গম পায়, ৰাইজৰ অপৰাধত ৰাইজে অপৰাধী পাতিব, শাস্তি দিব, দণ্ড কৰিব নহয়। কিয় কৰিছা? মই চুৰে কৰিলোঁ, ধৰা পৰিলে মোক এনেই এৰিব নেকি? ৰজাই মাৰিব, অৰ্থাৎ ৰজা ঘৰীয়া বা ৰাইজে মোক মাৰিব। নামাৰিলে যেনিবা ধৰা নপৰিলোৱে, পৰৰ লগত তাৰ শাস্তি আছে। গতিকে কথা কৈছে কি, জানিলে ৰাজাই দণ্ড কৰিব, মৰিলে নৰকত পৰিব। ইমানখিনি জানিও কিন্তু কৰ্মটো নকৰাকৈ নাথাকে। গতিকে সেনেকুৱা ধৰণৰ প্ৰায়শ্চিত্ত কি প্ৰায়শ্চিত্ত কৰিলে শুদ্ধি হ'ব তেওঁ? যেন ধুৱাই তলে হাঠি দুনাই লৱে কুটা মাটি শৰীৰত বান্ধে হাতী মল কেহ বেলা এৰে পাপ কেহ বেলা কৰে তাপ প্ৰায়শ্চিত্ত এতেকে নিষ্ফল। যেনে হাতীক গা ধুওৱা কথা এষাৰ ক'লে, যেন ধুৱাই তোলে হাঠি, হাতীক মাওঁতে পানী যিমানে ঢালি ঢালি গা নুধুৱাওক কিয়, গা ধুই উঠি হাতীয়ে পুনৰ বালিতে বাগৰে। গতিকে যেন ধুৱাই তোলে হাঠি দুনাই লৱে কুটা মাটি, আৰু সুৰেৰে যি পায় আগত আনি পিঠিত ছটিয়াই লয়। কি হ'ব হাতী ধুৱালে? এই আমাৰ শাস্তিবিলাকো এনেকুৱা, কিবা পাপ কৰিলোঁ তাৰ প্ৰায়শ্চিত্ত কৰিলে এই হাতীক গা ধোৱাৰ নিচিনা, তাৰপিছত উঠি পেলাই আৰু মাটিতে বাগৰে। এতেকে প্ৰায়শ্চিত্ত নিষ্ফল। জানিলোঁ অবগাই পাপৰ চিকিৎসা নাই, নৰকত পৰিবে নিশ্চয়, একো পাৰ নপাওঁ গুণি চেদিও আপুনি মুনি মোৰ মহা মনৰ সংশয়। গতিকে মই বুজি পালোঁ যে পাপৰ চিকিৎসা নাই, নৰকত নিশ্চয়কৈ পৰিব লাগিব। মই ভাবি গুণি একো পাৰ পোৱা নাই। হে মুনিবৰ, তুমি নিজেই মোৰ মনৰ এইখিনি সংশয় ছেদ কৰা। সহজাতি অন্তজাতি আতি সবাকো পবিত্ৰ কৰে, সমস্তে প্ৰাণীৰ মনোনীত আতি অপ্ৰয়াসে তৰে, সমস্ত পাতকে হৰে কহিও হে নহে প্ৰায়শ্চিত্ত। সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পৰা, সমস্তকে কৃপা কৰিব পৰা, পবিত্ৰ কৰিব পৰা এনেকুৱা কিবা উপায় আছে নেকি? তুমি মোক সেইটো কথা কোৱা। এই বুলি প্ৰশ্ন কৰিলে এতিয়া অহা সপ্তাহত এই পৰীক্ষিতৰ এই প্ৰশ্নখিনিৰ উত্তৰ সুকে কি দিয়ে আমি অহা সপ্তাহত পাম। ৰাম নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। হয় অপৰাধ বিনা তজু নাম জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক
কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জ্ঞান যেন কল্পতৰু কান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরি ও